তো গাইজ নমস্কাৰ আহি গ'লে এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ লগত আছে জয়ন্ত বৈশ্য। জয়ন্ত আহিছোঁ অলপ। তো কেনেকুৱা খবৰ চবৰ তোমাৰ? তুমিতো গম পাইছাই কিজানি নতুনকৈ মই অসমীয়াত ভিডিঅ' বনাইছোঁ। আজিকালি মানে অসমীয়াত লগাই দিলোঁ আৰু কাৰণ ইংলিছ সকলোৱে নাচায়, গতিকে অসমীয়াত দিয়াৰ বাহিৰে বেলেগ উপায় নাই, নহ'লে মই 90% মানে ভিউৱাৰশ্বিপ নাপাওঁ। গতিকে উপায় নাই আৰু কি ক'বা তুমি ক্ষেত্ৰত? এটাই কথা ক'লোঁ মই, খুব ভাল কথা এইটো, বিৰাট ভাল কথা। কাৰণ অসমীয়া মানুহ হৈছে যদি আমি অসমীয়াত নকওঁ ইয়াতকৈ দুখৰ কথা নাই, হয়নে নহয়? কাৰণ এই ভূপেন হাজৰিকা নম্ৰতে কৈ গৈছিল কি কথা আমি অসমীয়া নহয় দুখীয়া, আমি দুখীয়া নেকি আমিতো দুখীয়া নহয়। গতিকে আমি ইংলিছটো তুমি অসমীয়াত কৰাই ভিডিঅ'টো খুব ভাল পাইছোঁ, ময়ো ভাল লাগছি আৰু বুজি পা দুটা এটা, কিন্তু I speak English also. 30% I speak English and then 70% Assamese. So that's what I'm doing right now. I hope this kind of videos will be liked by people. So that's what I'm gonna do in the future. মাজে মাজে ইংলিছটো চলি থাকিলে হ'ল, কাৰণ যিহেতুকে বস্তুটো আগৰ পৰা চলা হৈছে আৰম্ভণিৰ পৰাই। আৰু নাই মোৰ মুখত আহি যাবই, কাৰণ ইংলিছ অলপ বেছিকৈ কোৱা যায় না। ঘৰত থাকিলেও ইংলিছ কিতাপ পঢ়া, ইংলিছ গান শুনা, ইংলিছ চিনেমা চোৱা, গতিকে এইগিলা চলি থাকে না। গতিকে ইংলিছটো মোৰ মোটামুটি মাদাৰ টাং আছে আৰু মাদাৰ টাং ইউ কেন চে ডেট। I speak mostly English at home. ভাল লাগছি, ভাল লাগছি এইটো বস্তু, বিৰাট ভাল লাগছে আজি। দুটা চলি থাকিলে হ'ল, অসমীয়াটো অলপ মাজতে বেছিকৈ চলালি হ'ল। সেইটো নিশ্চয় চলাবই লাগিব, যিহেতু অসমত অসমীয়াই চলে, ইংলিছ বেছি নচলে। কাৰণ তোমাৰ ভিডিঅ' এটা সৰু চলি এটা পোৱাৰ লগে লগে বাচ্ছা চলি এটাই সিটো বুজি নাপাব না কি কোৱা যায়। কিছুমানে বুজি পাব যোনকেইটা অলপ পঢ়া পাতি ভাল, বা চিলড্ৰেন একাডেমীত পঢ়িছি, এই নুনমাটি পাব্লিক স্কুলত পঢ়িছি, কিন্তু হাই কোৱালিটিত পঢ়িছি, সেইখিনি বুজি পাব সৰুৰ পৰা সেইখান পঢ়া শিক্ষা লৈছে। No. I do not agree with that. So you mean to say that only English medium students can speak English and understand English? So that's what you want to say, huh? But look at me. মোক চোৱা না, মই পঢ়িছোঁ অসমীয়া মিডিয়ামত, তুমিও জানা। মই অসমীয়া মিডিয়ামত পঢ়ি যদি আজি ভালকৈ ইংলিছ কৈ আছোঁ বা ভালকৈ ইংলিছ বুজি পাওঁ, তেনেহ'লে তুমি কেনেকৈ ভাবা যে অনলি ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীবিলাকেহে ইংলিছ ক'ব জানে? এইটো ধাৰণা বহুত ভুল, আৰু তোমাৰ বুলি নহয়, বহুতে এই ধাৰণাটো ভুলকৈ লৈ আছে। গতিকে মই সেই সকলো মানুহক ক'ব খোজোঁ যে মিডিয়ামটো কথা নাই, ইংলিছ মিডিয়ামত পঢ়ুৱাইছে নে আছামিছ মিডিয়ামত পঢ়ুৱাইছে কোনো কথা নাই। আপোনাৰ ল'ৰা ছোৱালী চৰকাৰী অসমীয়া মিডিয়ামত দিলেও মানে ভালকৈ ইংলিছ শিকিব পাৰে, ক'ব পৰা হ'ব পাৰে, তাৰ উদাহৰণ মই আছোঁ। গতিকে মিডিয়ামটোৰ লগত কথা নাই, নিজে যি চেষ্টা কৰা যায় তেনেহ'লে নিশ্চয় ইংলিছটো শিকাটো ইমান ডাঙৰ কথা নহয়, ভাতৰ লগত পানী খোৱা সমান ইজি কথা। আমাৰ যিখন পবিত্ৰ শুদ্ধ প্ৰাথমিক বিদ্যালয় মই এটা কথা কওঁ না, মই এদিন ৰাতি সিদ্ধান্ত লৈছিলোঁ বোলে ইংৰাজীটো শিকিব লাগিব। তুমি বিশ্বাস নকৰিবা, মই নেক্সট 3 মাহত নেৰানেপেৰা চেষ্টা কৰিছোঁ, আৰু নেৰানেপেৰা চেষ্টা কৰি 3 মাহত মোৰ কমপ্লিট হৈ গৈছে। ইংলিছ গ্ৰামাৰ মই বহুতখিনি শিকিছোঁ সেইটো সময়ত। গতিকে চেষ্টাৰ অসাধ্য একো নাই। নিশ্চয় মোৰ দৰে বেলেগেও যদি ইংলিছটো শিকিব খুজি আছে, চেষ্টা কৰক, গ্ৰামাৰ ষ্টাডি কৰক, নিশ্চয় ইংলিছ শিকিব নোৱাৰাৰ কোনো কাৰণেই নাই। তুমিও পাৰা যদি ইচ্ছা কৰা, কালিৰ পৰা। হয়, সেইটো পাৰি পাইছে। আৰু যে নহওক, মোৰ এতিয়া ষ্টাইলটো লৈ কিছুমানে ক'ব খোজে কি মই ফেকেছ বুলি ক'ব খোজে, ফেকেছ। বৰ্তমান মই তাৰমানে কি ভুৱা তাৰমানে ষ্টাইল এটা লৈ আছোঁ বুলি ক'ব পাৰে, কিন্তু এইটো কথা নহয়। আই এম নট এ ফেকেছ, দিছ ইজ জেনুইন মি, অলৰাইট, দিছ ইজ জেনুইন মি, দিছ ইজ হোৱাট আই এম। চ' আই এম নট ট্ৰাইং টু প্ৰিটেণ্ড এনিথিং, অলৰাইট। মই কোনো তাৰমানে প্ৰিটেণ্ড কৰা নাই, মই এনেকুৱাই মানুহ, ষ্টাইল মোৰ এইটোৱে। মই এনেকৈ দেখি আছোঁ আজি বহুত দিনৰ পৰা। হয়। তো বাকী কি ক'বা আৰু? ভাল লাগছে আজি মোৰ এইটো মাৰা মজা লগা হৈছে। মানে নৰ্মেল চাবা, মই তোমাৰ লগত অফ কেমেৰা যেনেকৈ কথা পাতোঁ সেইটো নৰ্মেল হৈ যাব। সেইটো চোৱাৰ কাৰণে কাৰ ইণ্টাৰেষ্ট থাকিব? গতিকে অলপ ড্ৰামাটাইজ কৰিবই লাগিব, মানে অলপ ড্ৰামা থাকিবই লাগিব, অলপ ষ্টাইল দিবই লাগিব, তেতিয়াই মানুহ চাব। হয় লাগব, এইটো ভাল লাগব, ষ্টাইল লাগব, ষ্টাইল নহ'লে দুনিয়াত কাম নাই। মানে ক'ব কি কৰি আছে এইগিলা দেই, বাদ দি এনেকুৱা লাগব, এই লাগব মালটো ঠাঠু। বাকী কেনেকুৱা চলি আছে তোমাৰ জীৱন সেইটো কোৱা? বাকী ঠিকে আছোঁ বৰ্তমান, আৰু চাওঁ আহি থকা যিবিলাক আগন্তক লৈকে দিন আছে,
মানে প্ৰভুৰ ওপৰত এইগিলা নিৰ্ভৰ হয় নে নহয় আজি আছো কালি নে মানুহৰ জীৱন হেনান চৰণ জানে মৰণত ঠাই নে নহয় that's the main thing. সেইটোৱে That's the main thing. Yeah. গতিকে যিবিলাক থাকবা লাগিব মিলিজুলি ভাই বন্ধুগিলাৰ লগত আই মাতৃসকলৰ লগত খুব ভালকৈ থাকিব লাগে সকলো মিলা প্ৰীতি কয় Yeah. মানে সেইটোৱে বিচাৰোঁ আমি হয়নে নহয় Ah. ধন টকা পইচা বেছি নালাগে আমাক ধন টকা পইচা লাগে এটা কামতে এটা কাৰণতে কিন্তু বেমাৰ হোৱাৰ কাৰণে লাগে খোৱাৰ কাৰণে বেছি পইচা নালাগে আমাক Exactly. খোৱাৰ কাৰণে অলপ হ'লে হৈ যায় কিন্তু পটককৈ যদি এটা বেমাৰ হৈ যায় পইচা নাথাকে তুমি পৰি থাকা নৰকত পৰি থাকা না টকা পইচা থাকিলে আৰু ভাল ভাল চিকিৎসা কৰা হেনা কিন্তু ভগৱানৰো এটা হেৰি থাকে বিচাৰ থাকে যে কাক কি কৰিব লাগে এইটো নহয় যে মই কাৰোবাক খাওঁ দিছোঁ এইটো কথা নহয় বেমাৰ আজাৰ জীৱনত বাচি থাকিবলৈ কাৰোৱে হ'ব নালাগে সকলো ভালে কুশলে থাকক ময়ো থাকোঁ শত্ৰুগিলাও ভালে থাকক মানে চব ভালে থাকিব লাগে এইটোৱে মই কৈছোঁ আৰু লাষ্টত নাকি Now tell me, are you planning anything special for your channel? Any kind of ride or any, do you have any such plans in the future days? মানে আৰু চাওক আমি কথাটো কৈছোঁ কি আজি এটা এনেকুৱা ভাল জাগাত আছোঁ খুব ভাল জাগা মানে It's a naturally rich place. Naturally You can see, পৰিৱেশ এটা। guys, look at the natural beauty around us. মানে কেমেৰাটো জুম হ'লে এটা চৰাই দেখা দিলে ভাল চৰাই এটা আছিল So it is a very unique experience to be here in a place like this.